যে চিপাচৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুৰ্বৃত্তই হত্যা কৰিলে একেটা পৰিয়ালৰ তিনিজন সদস্যক পতি পত্নী আৰু সন্তানক হত্যা কৰি দুৰ্বৃত্তৰ হত্যাৰ বলি হোৱা কেইগৰাকী হৈছে দীপক নাথ প্ৰতিভা নাথ আৰু ধৃতিৰাজ নাথ চোতালত উদ্ধাৰ হৈছে স্বামী দীপক নাথৰ মৃতদেহ আৰু কোঠাৰ মজিয়াত উদ্ধাৰ হৈছে পত্নী আৰু পুত্ৰৰ মৃতদেহ চিপাচৰৰ নাৰিকলি মন্দিৰৰ সমীপত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিন্তু কোনে কি কাৰণত ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই কিন্তু অধিকাংশ লোকে সন্দেহ কৰিছে ডকাইতিৰ ঘটনা ডকাইতে তিনিওগৰাকীক হত্যা কৰি লুটপাট চলাই যোৱাৰ সন্দেহ কৰিছে একাংশ লোকে কিন্তু এতিয়াও স্পষ্ট হোৱা নাই যে কোনে হত্যা কৰিলে কি কাৰণত হত্যা কৰিলে বিয়লি প্ৰায় 6 বজাত এই ঘটনা সংঘটিত হৈছে চিপাঝাৰৰ নাৰিকলি মন্দিৰৰ সমীপৰ এঘৰ লোকৰ ঘৰত এই ঘটনা সংঘটিত হৈছে তিনিজনকৈ লোকক হত্যা কৰি থৈ যায় দুৰ্বৃত্তই স্বামী স্ত্ৰী আৰু পুত্ৰক হত্যা কৰি থৈ যায় দুৰ্বৃত্তই তিনিওগৰাকীৰ মৃতদেহ পৰি ৰয় ঘৰত স্বামী দীপক নাথৰ মৃতদেহ পৰি ৰয় ঘৰৰ চোতালত ইয়াৰ বিপৰীতে প্ৰতিভা নাথ আৰু ধৃতিৰাজ নাথ তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ঘৰৰ ভিতৰত ইতিমধ্যে আৰক্ষী গৈ উপস্থিত হৈছে পৰিয়াল লোকসকল গৈ উপস্থিত হৈছে স্থানীয় লোক গৈ উপস্থিত হৈছে কিন্তু এতিয়াও কোনো উৱাধি পোৱা নাই কোনো সূত্ৰ পোৱা নাই যে কি কাৰণত কোনে কেতিয়া কি ঘটনা সংঘটিত কৰিলে স্থানীয় লোকে সন্দেহ কৰিছে ডকাইতি ঘটনা হ'ব পাৰে আৰু আনুমানিক 6 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে একাংশ লোকে আমি ফটো দেখুৱাই আছোঁ আপোনালোকক এই কেইগৰাকী লোক যি কেইগৰাকী লোকক হত্যা কৰিলে ডকাইতে এগৰাকী হৈছে দীপক নাথ পৰিয়ালটোৰ মুৰব্বী দীপক নাথৰ উপৰিও তেওঁৰ পুত্ৰ ধৃতিৰাজ নাথ তেওঁকো হত্যা কৰিছে দুৰ্বৃত্তই লগতে পত্নীকো হত্যা কৰিছে পত্নীৰ নাম প্ৰতিভা নাথ তেওঁকো হত্যা কৰিছে দুৰ্বৃত্তই এই তিনিওগৰাকীক হত্যা কৰিছে আজি কিছু সময় পূৰ্বে চিপাঝাৰৰ নাৰিকলিৰ বাসগৃহত ইতিমধ্যে তিনিওগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে দীপক নাথৰ মৃতদেহ উদ্ধাৰ হৈছে চোতালত আৰু বাকী দুটা মৃতদেহ অৰ্থাৎ পত্নী আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে ঘৰৰ ভিতৰত দৰং জিলাৰ চিপাঝাৰৰ নাৰিকলিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালৰ তিনিজনক হত্যা কৰিছে দুৰ্বৃত্তই এটা অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে দৰং জিলাৰ চিপাঝাৰত দুৰ্বৃত্তৰ আক্ৰমণত একেটা পৰিয়ালৰ তিনিজনকৈ লোক নিহত হৈছে স্বামী স্ত্ৰী আৰু পুত্ৰ নিহত হৈছে দীপক প্ৰতিভা নাথ আৰু ধৃতিৰাজ নাথ নিহত কেইগৰাকীৰ নাম যে দীপক মণ্ডলক ঘৰত কোনোবাই হত্যা কৰি থৈ গৈছে সেইমতে আমি আহি দেখিলোঁ যে হয় এওঁৰ চোতালত এওঁৰ মৃতদেহ পৰি আছে আৰু ঘৰৰ ভিতৰত এওঁৰ পুত্ৰ আৰু এওঁৰ পৰিবাৰৰ মৃতদেহ পৰি আছে আমি দেখা পাইছোঁ এতিয়া পুত্ৰ আৰু পৰিবাৰক কোনোবাই কাটি থৈ গৈছে আৰু এওঁ ইয়াত বাহিৰত এওঁ পৰি আছে আমি এইখিনিয়ে দেখিছোঁ বৰ্তমান আমি একো দেখা নাই আগতৰ চিন চোৱা নাই সেইকাৰণে দেখা নাই পুত্ৰৰ বয়সটো সঠিকভাৱে মই ক'ব নোৱাৰিম কি সন্দেহ কৰিছে আপোনালোক স্থানীয় লোক হিচাপে কি সন্দেহ কৰিছে সন্দেহ এইটোৱে এতিয়াতো সন্দেহ সদ্যহতে এতিয়া ক'ব পৰা নাযাব এতিয়া আমাৰ মাননীয় চিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আহিছে তেওঁলোকৰ তদন্তৰ পিছতহে এই বিষয়টো গম পোৱা যাব কেনেকুৱা কি হৈছে এতিয়া সদ্যহতে আমি এইবোৰ একো ক'ব নোৱাৰিম আৰু ভিতৰত ডাইৰেক্ট ঘুপিয়াইছে নে কি কৰিছে সেইটো এতিয়া মই সঠিক ক'ব নোৱাৰিম যিহেতু মই ভিতৰত সোমাইছিলোঁ যদিও মানে এনেকুৱা এটা মানুহৰ পৰিৱেশৰ কাৰণে বস্তুটো মই ভালদৰে মানে দেখা নাই এওঁ মণ্ডল কাম কৰে শুনিছোঁ এওঁ আগতে মানে কমলপুৰত কাম কৰি আছিলে বৰ্তমান জালুকবাৰীলৈ এওঁ ট্ৰেন্সফাৰ হৈছিলে এওঁ বৰ্তমান জালুকবাৰী মানে নৰ্থ গুৱাহাটীত এওঁ মণ্ডল কাম কৰে আৰু এওঁলোকৰ পৰিয়াল আছে নেকি আছে এওঁলোকৰ পৰিয়াল এওঁলোকৰ যিটো আগত এখন এওঁলোকৰ ঘৰ আছে এওঁ ইয়াতে নতুনকৈ ঘৰ কৰিছিলে এইখন আৰু আগত এওঁৰ আৰু দুজন ভায়েক আৰু এওঁৰ মাক তেওঁলোক আগত থাকে কিছু অকণমান আগত তেওঁলোকৰ পুৰণা ঘৰ যিখন আছে ইয়াতে এওঁ এইখন নতুনকৈ ঘৰ বনাইছিলে সেইটো ক'ব নোৱাৰিম কাৰণ এওঁ এই অঞ্চলটোৰ খুব পৰিচিত ব্যক্তি আছিলে সকলোৱে দীপক মণ্ডল বুলি সকলোৱে এওঁক জানিছিলে বয়স মিনিমাম 55 বছৰমানৰ ভিতৰত হ'ব চকত আছিলোঁ এই বৰষুণ এজাক আহিছিল অকণমান আগতে তাতে গম পালোঁ এনেকৈ 3টা মাৰ্ডাৰ হৈ আছে তাকে আহি দেখিলোঁ এখেত পৰি আছে ইয়াতে আৰু দুজন ভিতৰত পৰি আছে এইখিনিয়ে দেখিছোঁ আৰু কি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ